আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ফেমিলিৰ লগত ফুৰিবলৈ আহিলোঁ। দেখিছে টিকলিজনী আছে, এইজন মোৰ সৰু ভাইটি, এইজনী মোৰ মা আৰু এইজন হৈছে মোৰ বাইদেউ। এটা ঠাইলৈ আহিলোঁ আজি বছৰৰ প্ৰথমটো দিন, তো যিহেতু ফুৰিবলৈ আহিলোঁ ফেমিলি মেম্বাৰ্ছৰ লগত। খামৰেংগা বুলি এটা জেগাৰ নাম শুনিছোঁ, তো তালৈকে আহিলোঁ চাবলৈ কেনেকুৱানো জেগাটো। তো আহক বলক চাওঁ আপোনালোকেও। গাড়ী ধুনীয়া ভিউ। আপোনালোকে কিবা যদি খাব বিচাৰে এনেকৈ খাব পাৰিব। ইয়াতে ৰুটি, চব্জি, ভাত আদি কৰি গোটেইবোৰ পাব। কোনোবাই যদি আপোনাৰ পিকনিক খাবলৈ নাহে, এনেই ঘূৰিবলৈ আহে, তেতিয়াহ'লে ধৰি লওক ইয়াতে খাবলৈ পাৰিব বস্তুবোৰ। খোৱাৰ এনেকুৱা ব্যৱস্থা আছে। ঠাইডোখৰ বহুত ধুনীয়া, শান্তি পৰিৱেশ, মানে আহি ভাল লাগিছে। মানে এয়া আমাৰ খানা। তুমি কি খাইছা? আজি বহুত ঘূৰিলোঁ, এতিয়া ঘৰলৈকে গৈ আছোঁ। আপোনালোকেও আহিব ইয়াত ইফালে, মানে বহুত ধুনীয়া পৰিৱেশ আৰু বহুত ধুনীয়া লাগিছে ইয়াতে আহি। দেখিছে কি ধুনীয়া ভিউ। এইবোৰ হৈছে পাৰ্কিং প্লেচ। ইয়াতে আপোনালোকে 4 হুইলাৰ 2 হুইলাৰ গাড়ীবোৰ আনিব পাৰিব, তাতে ৰাখিব পাৰিব। এইখিনি হৈছে পাৰ্কিং। দেখিছেনে পিকনিক খাই আছে মানুহবোৰে। যদি আপোনালোকে 2 হুইলাৰ গাড়ীত আহে, 2 চকীয়া লয়, তেতিয়াহ'লে আপোনালোকৰ 20 ৰুপিজ লাগিব পাৰ্কিং। আৰু যদি আপোনালোকে 4 হুইলাৰ লৈ আহে, তেতিয়াহ'লে 50 ৰুপিজ লাগিব। এয়া আমাৰ গাড়ীখন ওলাইছে, ইয়াতেও ৰাখিব পাৰিব আপোনালোকে।